পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা। আমি বিলটো পোৱা নাই, আমাক পইচা নিদিলে আমি নাযাওঁ ইয়াৰ পৰা। তেওঁলোকক ফোন কৰি মাতি আছোঁ, তেওঁলোকে নাহে আৰু পইচাও নিদিয়ে। সম্পাদিকে কৈছে কি তোমালোকে নিজ যদি মাতা এক পইচা নাপা। ৰান্ধনীসকল তথা কৰ্মচাৰীসকলে যিসমূহ ধন পাবলগীয়া সেইসমূহ ধন কোনো এটা ফুটা কৰি নোপোৱাৰ অভিযোগ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4দিনীয়া কাৰ্যসূচীৰে। আৰু এই কাৰ্যসূচীত আচলতে এইসকল ৰান্ধনীয়ে অহৰ্নিশে কাম কৰিছিল। প্ৰায় শতাধিক ৰান্ধনীয়ে অহৰ্নিশে কাম কৰিছিল, কিন্তু এইখিনি সময়ছোৱাত ৰান্ধনীসকল তথা কৰ্মচাৰীসকলে যিসমূহ ধন পাবলগীয়া সেইসমূহ ধন কোনো এটা ফুটা কৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম সাহিত্য সভাৰ বিৰুদ্ধে। আৰু এইখিনি সময়ছোৱাত এক প্ৰকাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে উত্তেজনাপূৰ্ণ পৰিৱেশ। বাইদেউ কি হৈছিলে, ক'ৰ পৰা আহিছে কওকচোন ঘটনাটো? মংগলৰ পৰা আহিছোঁ। কি কৰিছিলে আপোনালোকে ইয়াতে? আমি এতিয়া যোগালী হিচাপে আহিছোঁ। ৰাতিও কষ্ট কৰিছোঁ, বহুত কষ্ট হৈছে, টোপনি ক্ষতি হৈছে আমাৰ। আমি বিলটো পোৱা নাই, আমাক পইচা নিদিলে আমি নাযাওঁ ইয়াৰ পৰা। কিমানকে বন্দবস্তি হৈছিলে, কিমান দিন কাম কৰিলে ইয়াতে? আমি কৰা নাই, এনে আমাৰ হাজিৰা এয়া কামত 2000কে বন্দবস্তি, কিন্তু ইহঁতৰ লগত আমি বন্দবস্তি একো কৰা নাই। সেইটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু ছাৰহঁতে আমাক ৰুমত সোমাব দিয়া নাই। কি হ'ব এতিয়া, কি কৰিব আপোনালোকে কওকচোন? আমি পইচা নাপালে ইয়াতেই থাকিম, পইচা লৈ কিনে ঘৰত যাম। মানে 10 দিন থাকিলে, এতিয়া গধূলি হ'ল, কালি অধিৱেশন শেষ হৈছে হয়নে? আজি ঘৰত যোৱা কথা, কিন্তু এতিয়া কি কৰিব আপোনালোকে? এটা পইচা পোৱা নাই বুলি ক'লে। এটাও পোৱা নাই। এতিয়া কি কৰিব আপোনালোকে? পইচা লাগে আমাৰ। কাৰ লগত আপোনালোকে কথা পাতিছিলে? আমাৰ ঠিকাদাৰৰ লগত কথা ঠিকাদাৰ কি কয়? ঠিকাদাৰ কোন? আপুনি গোটেই কথাখিনি কৈ দিয়ক। আচলতে কোনজন ট্ৰেজাৰাৰ, কি নাম, আৰু কিয় এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল, কিমান টকাৰ বন্দবস্তি হৈছিলে, এইবিলাক খাটি খোৱা লোক বহুত দূৰৰ পৰা আহিছে। তাৰমানে কোষাধ্যক্ষ হ'ল শচীন শৰ্মা, সম্পাদিকা হ'ল আপোনাৰ এই বিজু দেৱী আৰু হিয়ালাল এই বড়ো। তেওঁলোকে মোক কামটো গতাই দিছিলে, তুমি মানুহখিনি মংগলৰ পৰা আনা, কামটো ধুনীয়াকৈ চলোৱা। মই ধুনীয়া কামটো চলালোঁ। তাৰপাছত যেতিয়া আমি কাম শেষ, ৰন্ধা বঢ়া বিলোৱা মেলা সকলো এভ্ৰিথিং গোটেইখিনি মোৰে মানুহ। তাৰপাছত তেওঁলোকে পইচা দিম বুলি কৈ কিনে আজি আমাক পইচা দিব মাতিলে। 1 লাখ টকা এটা কেছ দিছে আৰু 4খন চেক দিছে। চেক কিখন আছে আপোনাৰ জানে? এপ্ৰিলৰ দিয়াৰ পাছত আমি তেওঁলোকক ক'লোঁ আমাক পইচাকেইটা সেইখিনি দিয়ক। তেওঁলোকক ফোন কৰি মাতি আছোঁ, তেওঁলোকে নাহে আৰু পইচাও নিদিয়ে। তেতিয়া মই ক'লোঁ তেওঁলোকক আপোনালোক আজি আমাৰ আজিৰ তাৰিখত আপুনি চেকখন দিয়ক। তেওঁলোকে আজি তাৰিখত চেক নিদিয়ে, 3 মাহ পাছত চেক দিছে। মানুহক গোটাই ৰাতিপুৱা কোনো খোৱাই নাই, তেওঁলোক মাতিলেও নাহে। তেওঁ ফোন কৰোঁতে কৈছে কি, সম্পাদিকে কৈছে কি তোমালোকে নিজ যদি মাতা এক পইচা নাপা, এক পইচা নিদিওঁ বুলি কৈছে। আৰু আপোনালোকক তেতিয়া কৈছিলোঁহে এক পইচা নিদিওঁ বুলি কৈছে। তেওঁলোকে 1 পইচা নিদিওঁ বুলি ক'লে, আমি ইয়াৰ পৰা নাযাওঁ। এতিয়া আমি আইনৰ ব্যৱস্থা ল'ম, আমি চব মানুহ থানাত যাম, থানাৰ মানুহে কি কৰে কৰিব আৰু। এতিয়া সেই তেওঁক ফোন কৰোঁতে মানে আহিম বুলি কৈছে, নাহিম বুলি কৈছে, দিম বুলি কৈছে, নিদিম বুলি কৈছে, কিনো কথাটো? আহিম বুলি কৈছে, কৈছে কিন্তু যাই আছোঁ, এই চাহ খাই আছোঁ, এই যাই আছোঁ, মানে ৰাতিপুৱাৰ পৰা তেনেকৈ ঠগাই আছে। সেইটোৱে কথা। এতিয়াতো গধূলি হৈ গ'ল, এতিয়াতো গধূলি হৈ গ'ল। তেওঁলোক নাহে আৰু ফোন কৰোঁতে কৈছে মিডিয়া মাতিল পইচা নিদিওঁ বুলি কৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে। আচলতে চাওক, অসম সাহিত্য সভাৰ যি বিতৰ্ক, সেই বিতৰ্কৰ আন এটা অধ্যায় প্ৰথমতে হ'ল যিদিনাখনে প্ৰতিনিধি সভা আছিলে, সিদিনাখনে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে তেখেতৰ কাৰ্যকাল বৃদ্ধিক লৈ সংবিধান অবিহনে, সাহিত্য সভাৰ সংবিধান অবিহনে, আচলতে সংবিধানৰ প্ৰস্তাৱ অবিহনে সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল বৃদ্ধিক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হ'ল, এক প্ৰকাৰ বাদানুবাদ চলিল। আৰু আজি এই ৰান্ধনীসকলৰ যি পাবলগীয়া ধন, সেই পাবলগীয়া ধন এইখিনি সময় পৰ্যন্ত মোকলাই দিয়া নাই। নিশা নামি আহিছে। এইসকল খাটি খোৱা ৰান্ধনী কৰ্মচাৰী নিজৰ নিজৰ ঘৰত যোৱাৰ কথা, আৰু তেওঁলোকৰ ঘৰ দৰং জিলাৰ বিভিন্ন স্থানত, কিন্তু এটা পইচা এইখিনি সময়ছোৱাত নোপোৱাৰ কাৰণে তেওঁলোকে এক প্ৰকাৰ বন্দী হৈ থাকিবলগীয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আৰু এয়াই হৈছে অসম সাহিত্য সভাৰ আন এক চৰম বিফলতা, আন এক ক'লা অধ্যায়।